দেতা কোৱা কিছুমান গাড়ীত বোলে সুইসাইড ডোৰ নামৰ এবিধ দুৱাৰ থাকে হয় নেকি বাৰু কথাটো হয় এই আগৰ দিনত কি আছিলে গাড়ীবিলাকত দৰ্জাবিলাকৰ যিটা কবজাকিটা পিছফালে আছিলে কাৰবিলাকত গম পাইছেনে আজিকালি আকৌ কি হয় কবজাবোৰ আগলে দিয়ে সেই কাৰণে আমি দৰ্জাখন আগফালে খোলো তেতিয়াৰ দিনত কি হৈছিল গাড়ীখনৰ মানে দৰ্জাবোৰ পিছফালে খোলা হৈছিল গম পাইছা সেই তেতিয়া সেই দৰ্জাবোৰৰ নাম দিয়া হৈছিল সুইসাইড ডোৰ আৰু সুইসাইড ডোৰ নাম দিয়াৰ কথাটো হ'ল এইটোৱে যে গাড়ীখন চলি থকা অৱস্থাত যদি সেই দৰ্জাখন খুলি দিয়ে পিছফালৰ পৰা হাৱাটো খুব জোৰছে ধৰিব নহয়নে বাৰু ধৰি তাৰ আৰোহীজনক অসুবিধাত পেলাব পাৰে আজিকালি আকৌ সেই সুইসাইড ডোৰক কোৱা হয় কোচ ডোৰ বুলি ৰোলছ ৰয়েছৰ কিছুমান মডেল যেনেকে ফেন্টম গোষ্ট এই মডেলবিলাকত দৰ্জাবোৰ পিছফালে খোল খায় গম পাইছা সেই কাৰণে তাক আজিকালি কোচ ডোৰ বুলি কয় কিন্তু আগতে এই পুৰণি দিনৰ ইংৰাজী আছিলে আৰু সুইসাইড ডোৰ বুলি কৈছিলে শুনিবলৈও বেয়া আৰু বস্তু অকমান নেগেটিভ হোৱাৰ কাৰণে সুইসাইড ডোৰ শব্দটো আজিকালি ব্যৱহাৰ নকৰে বুজি পাইছা পাইছো Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.